ধুবুৰী সংসদীয় সমষ্টিৰ চাপৰত অসম গণ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ আৰু এআইইউডিএফক আক্ৰমণ কৰি ভোটাৰৰ কাষ চপোৱাৰ চেষ্টা অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনে ধুবুৰীবাসীক প্ৰতাৰণা কৰিবলৈকে আহিছে বুলি কটাক্ষ অগপ প্ৰাৰ্থীগৰাকী বিগত কাৰ্যকালত বদৰুদ্দিন আজমলে মুছলমান সমাজক প্ৰতাৰণা কৰাৰ অভিযোগ জাভেদ ইছলামৰ আৰু পাতাল অৰ্থাৎ ৰাইজ চৰকাৰমুখী হৈছে ৰাইজ এইবাৰ উন্নয়নৰ পক্ষত আছে তেওঁলোকে 15 বছৰ মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি ইমান দিন ভোট লৈ গৈছিল এইবাৰ ধুবুৰীবাসী ৰাইজ বাস্তৱমুখী হৈছে বাস্তৱিক চিন্তাৰে এইবাৰ নিজৰ বিবেচনাৰে ভোট দিব আৰু স্থানীয় প্ৰাৰ্থীকে এইবাৰ ভোট দিব কাৰণ দুইজন ব্যক্তি ৰকিবুল হুছেইন সাহেব তেখেত মন্ত্ৰী আছিল আৰু ইনচাৰ্জ মিনিষ্টাৰো আছিল তেখেত আমাৰ ইয়াত এটা চিহ্নও ৰখা নাই 15 বছৰ এটা ছবি নাই তেখেত আমাৰ বিপদৰ সময়ত কেতিয়াও খাৰা হোৱা নাছিল কোকৰাঝাৰৰ ঘটনাত খাৰা হোৱা নাছিল তেখেত কোকৰাঝাৰৰ সেই অৱস্থা ৰাখি পেলাই তেখেত লণ্ডনত অলিম্পিক খেলা চাব যোৱা আজি সকলোৱে জানে এই কাহিনীবিলাক মেঘালয়ৰ 2 বছৰ ধাৰাবাহিকভাৱে আমাৰ মানুহক যেতিয়া হত্যা কৰিছিল তেখেত এদিনো খবৰ নোলোৱা তেখেত আমাৰ এই অঞ্চলত এটা চাকৰি নিদিয়া কৰ্মসংস্থানৰ ব্যৱস্থা নকৰা সমস্যাত